নমস্কাৰ আজি ইংৰাজী 15 তাৰিখ আৰু আজি হ'ল বিহু মানুহ বিহু আজি আমাৰ বাইতাচালি যিখন আঞ্চলিক বিহু সন্মিলন হয় সেইখনৰ আৰম্ভণি আৰু আজি হৈছে প্ৰথম দিন সেয়ে আমি ওলাইছো আটায়ে কাৰণ আমাৰ দায়িত্ব আছে প্ৰাঞ্জলিয়ে দায়িত্ব লৈছে শ্ৰীময় অসমীটো আৰু 60 গৰাকী ছোৱালী মহিলা লাগিব এই গীতটোৰ বাবে কাৰণ হীৰক জয়ন্তী পাই গলি কেনেকৈ যে ডাবুলিছো ৰীতা মই আৰু বাবাক কৈছে থৈয়া আমাক এই পাই গলো আহি প্ৰক্ষালন ক্ষেত্ৰত এই সন্মিলনখন হৈছে যোৱা বছৰৰ পৰা প্ৰক্ষালন ক্ষেত্ৰতে হৈছে আগতে বিএড কলেজত হৈছিল তাৰো আগতে আমাৰ কামৰূপ কলেজতে হৈছিলে কিন্তু ঠাই কমি কমি আহিছে কাৰণে এতিয়া আমাৰটো এখন সেইকাৰণে ইয়াতে হৈছে এয়া দেখিছেনে সাজি কাচি ধুনীয়াকৈ ছোৱালীবিলাক মহিলাসকল এনেকৈ বহি আছে সময়মতে যে নিৰতো 8:30 বজাতে আহি উপস্থিত মই সদায় কওঁ সময়ৰ মানে সদব্যৱহাৰ কৰিব লাগে আৰু সময়মতে যাব লাগে আচলতে পতাকা তোলা সময় যিহেতু 9টা এয়া আমাৰ বয়োজ্যেষ্ঠ সকলো আহিছে সভাপতি একেবাৰে সভাপতি বেছিকৈ মাৰিছোঁ চবকে বেছিকৈ আজি চুচিল কি ধুনীয়াকৈ যে ধুতিখনো কিয় নতুলো ন সকলোৱে ধুতি পাঞ্জাবী পিন্ধি পিন্ধি আহিছে তোমাৰ ধুতি ন অঁ দাদা আহিছে অঁ বহুত খিনাই গৈছে ন এয়া লতিকা বহুত দিনৰ মূৰত দেখিলোঁ মই বাইতাচাৰিত প্ৰথম লতিকাকে চিনি পাইছিলোঁ কিজানি ৱেট কমাইছে মোৰ নিচিনা প্ৰায় 12 কেজিমান ৱেট আটাই আহিছে ধুনীয়াকৈ অসমীয়া হৈ আহিছে আৰু আজি সকলোৱে আজিৰ দিনটোতেই আচলতে সকলোৱে মানে এনেকৈ নিজে অসমীয়া হৈ সাজি কাচি আহি খুব ভাল পায় আমাৰ মহিলাসকলতো কথাই নাই সকলোতে তেওঁলোকে নিজৰ স্বকীয়তা বজাই ৰাখিবলৈ চেষ্টা কৰে এয়া গামোচাবিলাক ধুনীয়াকৈ মানে সমান সমানকৈ জাপি কুচি থৈ দিছে এয়া আমাৰ ছোৱালীহঁতে গামোচা জাপি আছে বা ইমান আজি হাতে কামে আজি দেখোঁ ন চবে আজি হাতে কামে বোলো ইমান কাম কৰি আছে বাপৰে ল'ৰাহঁতে হয় অঁ ইমান ধুনীয়া লাগিছে বা আজি নব কি হা হেপী বিহু নহয় হেপী নহয় অসমীয়াত কোৱা অঁ বঢ়িয়া লাগিছে দেই সঁচাকৈ বেলেগ লাগিছে আৰু ধুতি পিন্ধাকেইটাক কৈছোঁ মানে আজি এইয়া এবাৰ পাক বোলো ফটোৱে তুলি লওঁ আটাইবিলাকে এইয়া হৈছে এতিয়া শ্ৰীময়ী অসমীৰ গাব লাগিব পতাকা উত্তোলনত 60জন লাগে 60খন পতাকা তুলিবলৈ সেইবাবে দায়িত্বটো দিছে যেতিয়া পালনটো কৰিবই লাগিব নহয়নে বাৰু সেইকাৰণে ময়ো থিয় হ'লোঁ তাতে আৰু শ্ৰীময়ী গাবৰ কাৰণে সকলো সাজু হৈ আছে প্ৰাঞ্জলি কৈ আছে বাইদেউ মোক ভিডিঅ' কৰিব মই কিন্তু এতিয়া পতাকা তুলিবলৈ আহি গ'লোঁ কেনেকৈনো কৰিম এতিয়া মই আমাৰ সৰু ছোৱালীজনীকে মই দায়িত্বটো দিলোঁ পতাকাবিলাক কিন্তু ৰেডিকে থৈ দিছে 60 বছৰ হৈয়ে গ'লনে সিদিনাহে যেন আমি সোণালী জয়ন্তী পাতিছিলোঁ সিদিনাখনহে যেন আমি ৰূপালী জয়ন্তী পাতিছিলোঁ আৰুতো যিসকল আমাৰ বয়োজ্যেষ্ঠ আছে তেওঁলোকৰতো এই বিহুখন নিজে বিহুখনৰ সৃষ্টিকৰ্তা হয় তেখেতসকলেই এই বিহুখনৰ আৰম্ভণি কৰিছিলে তেওঁলোকৰ বহু কেইজন এতিয়াও আছে গতিকে তেওঁলোকৰ চাগে কেনেকুৱা ভাৱ আজি তেওঁলোক নষ্টালজিক হৈ পৰিছে নিশ্চয় আমাৰে কেনেকুৱা লাগিছিলে আমিবিলাকেই মানে কেনেকুৱা আছিলোঁ ডেকা হৈ আছিলোঁ এতিয়া আমি বুঢ়া হৈ গ'লোঁ আৰু এতিয়া নতুন চাম উঠি আহিছে তেওঁলোকে বিহুখন ৰাখিব
তাৰপিছত আকৌ আহিব চামে চামে এনেকৈ আহিছে গৈছে বহুতো এতিয়া আমাৰ মাজত নাই তেওঁলোকৰ কাৰণে স্মৃতি তৰ্পণ কৰিব খুজিছে আমাৰ মোৰ হাজবেণ্ড বলীন্দ্ৰনাথ ডেকাও আছিলে এটা সময়ত সভাপতি সকলোৱে কৈছে যে মানে তেওঁৰ ফটোখন লৈ আহিবলৈ স্মৃতি তৰ্পণ কৰিব ফটোখন লৈ আহিছোঁ মই বাৰু তাৰপিছত কোনেও দেখোন বিচৰা নাই আৰু সেইকাৰণে থৈ দিছোঁ আমাৰ মৰমৰ গীত পতাকা উত্তোলনৰ গীত আৰম্ভ হৈ গৈছে 60গৰাকী ছোৱালী মহিলা লগ লাগি গীতটো পৰিৱেশন কৰিব 60 বেছি হৈ গৈছে ময়ো পৰিৱেশন কৰিলোহেঁতেন মোৰ চিৰময় গীতটো গাবলৈ পালে মোৰ ভাল লাগে মই গীতটো যদি বিহু পতাকা চলাত নাগাওঁ মোৰ কিবা বিহুটোৱে আধৰুৱা লাগি যায় সেইকাৰণে মই যথা সময়ত আহি উপস্থিত হওঁ মানে গীতটো যেন গাবই লাগিব মই নাগালে যেন নহ'বই এনেকুৱা মই কিহৰ ভ্ৰম কৰিছোঁ কাৰ কিয় ভ্ৰম কৰিছোঁ মৃত্যুৰ পিছত একো নাই আমি সমাজ জীৱনত যিখিনি কাম কৰি যাওঁ সাংবাদিক হিচাপে খুব জনপ্ৰিয় হৈ পৰিছে প্ৰত্যেকটা অনুষ্ঠানতে বিজু মানুহ হ'লে আমাৰ নহয়েই মানে আমি আজি সভাটো সংকল্প লোৱা উচিত যে আমি সঁচাই অসমীয়া হৈ থাকিম সঁচাত অসমীয়া হৈ থাকিম এইখিনি মই কৈছোঁ আকৌ সকলোবিলাক বহি পৰিলে এতিয়া প্ৰসাদ বিতৰণ হ'ব চাহ তাহ খুৱাব চিৰাৰ ব্যৱস্থাও আছে এইজনী দীপাঞ্জলি কণমানিজনী লৈ আহিছে কেনেকৈ দেখিছে চাদৰ মেখেলা পিন্ধি দীপাঞ্জলি ছোৱালীজনী বৰ ধুনীয়াকৈ সংস্কাৰবিলাক শিকাইছে দেই তাৰ অকণমান বেগকেইটা নানিলি ৰীতা আমাৰ বেগ চব মানে ভাগৰি ডাবু থিয় হোৱা কষ্টৰ মাজেদি আকৌ আহি পাইছে মই কৈছোঁ তই অলপ আগতে ওলাব লাগে এয়া হৈছে স্মৃতি তৰ্পণ এতিয়া আমাৰ যিসকল আমাৰ আগৰ আছিলে যিসকল আমাৰ মাজত এতিয়া নাই তেওঁলোকৰ কাৰণে আমি কিছু সময় ভাবোঁ আচলতে তেওঁলোকৰ কাৰণে আমি তেওঁলোকক স্মৰণ কৰোঁ আমাৰ কৈছোঁৱেই যে বলীন্দ্ৰনাথ ডেকা তেখেতো আছিলে এটা সময়ত সভাপতি সেয়া থানেশ্বৰ খুৰা সেইটো আছিলে আৰু যোন আছিলে তেখেতসকল এতিয়া নাই তেওঁলোকৰ বাবেও স্মৃতি তৰ্পণ কৰিবৰ কাৰণে আমাক ফটো একোখনকৈ লৈ আহিব দিছিলে মই ফটো আগৰ ফটোবিলাক বেয়া হৈ যোৱা নাই ন সেইখন নতুনকৈ আকৌ 300 টকা দি আমাৰ গোস্বামীদেউ তেওঁ গছপুলি ৰোপণ কৰিছে এনেই থাককচোন এইয়া দেখিছেনে আমাৰ ডাবু এই লগৰ লগত মানে প্ৰসাদ খাই আছে কোনো দিন মুখত দিব আজি খাইছে মই ভালেই লাগিছে সেইকাৰণে আচলতে লৈ আহিছোঁ এনেকৈ আহিলে লগৰ লগত থাকিলে কিছুমান কথা নিজেই শিকি যায় এই সকলোৱে বনাইছে আৰু তাৰপিছত আছে জেং বিহু বেলেগ অনুষ্ঠান আজি
আজি দিনটো মোৰ আজৰিয়ে নাই। এয়া গ'লোঁ এটা হৈছে এই সাহিত্য সভা, আমাৰ শতদল সাহিত্য সভা, যিহেতু শতদল সাহিত্য সভাই আয়োজন কৰিছে নিজৰ দিন, এইটো অসম সাহিত্য সভাৰ নিৰ্দেশক্ৰমে এই অনুষ্ঠানটো পালন কৰি অহা হৈছে। আৰু আজি এই নিজৰ দিনত 11টা বজাৰ পৰা ধৰ্মেশ্বৰ দাদাহঁতৰ তাত হৈ গ'ল কেইজনমানৰ সম্বৰ্ধনা। আৰু ইয়াত আমাৰ গাঁও প্ৰধান নিপেনৰ ঘৰত হৈ গ'ল কেইজনমান। তাৰপিছতে লগে ওলালোঁ মাইনা, মই আৰু বাবা লগত ডাপু। আমি ওলালোঁ এতিয়া গুৰেশ্বৰ গান্ধী চকত। গান্ধী চকত থাকে আমাৰ জামিনীহঁত, সিহঁতৰ মহিলা গোটে, সিহঁতৰ ভাৱনা মহিলা গোটটোৱে মানে আজি 5 বছৰ হ'ল বিহু পালন কৰি আহিছে। সিহঁতৰ ঘৰলৈ যোৱা ৰাস্তাটো যে ইমান ধুনীয়া দেখিছেনে, সেউজীয়া পথাৰ, সেউজীয়া গছ গছনি, মানে দুয়োকাষে ৰাস্তাৰ দুয়োকাষটো ইমান যে ভাল লাগে। বহুতখিনিয়ে মই ফটো তুলিছিলোঁ, কিন্তু ইমানখিনি মই দেখুৱাবলৈ আচলতে অসমৰ্থ, কিন্তু অলপ নেদেখুৱালে মোৰ শান্তি নালাগে। সেইকাৰণে মই অকণমান ৰাস্তাটো দেখুৱাই দিছোঁ। কিন্তু এনেই ৰাস্তাৰ যিটো মানে ৰাস্তা ছাইডখিনিয়ে ধুনীয়া, কিন্তু ৰাস্তাটো যে ইমান বেয়া হৈছে নহয়, একেবাৰে গাঁত। গতিকে 2টাত আহি পেলাই 3টা মানে অলপ বাজি যাওঁতেহে পালোঁ। এনেই কিন্তু আগতে 1 ঘণ্টাত ধুনীয়াকৈ পাই যাওঁ, এতিয়া মানে নাই, দেৰিয়ে হ'ল। সেইটোৱে কথা। এই আহি আমি পায়েই গৈছোঁ আৰু বেছি দূৰ নাই। এইখিনিতে আমাৰ বলুৰ দোকানখন আছে দোকানখন, কিন্তু বৰ্তমান এই দোকানখন বন্ধ কৰি দিছে। এইয়া গছ গছনিবিলাক যে এনেকুৱা ধুনীয়া নহয়। এইফালে যেতিয়া আহি পাই গ'লে আমি পথাৰতেই কৰিছে আৰু আয়োজন, মুকলি বিহু যিহেতু। আৰু এইয়া জামিনীৰ ঘৰ আমি পাই গ'লোঁ। এয়া ঘৰটো যোৱা বছৰ সিহঁতে লৈছিলে ঘৰটো, এই ঢেঁকীটোও দেখুৱাই দিলোঁ অকণমান। সিহঁতে এইবিলাক মহিলাবিলাকে লগ লাগি ভাত পানী খাই বাচন সোপা কেৰাহী সোপা নিজে ধুই আছে। তাতে মই মাতিলে আছোঁ, আমি মানুহ নলগাওঁতো চাহি আমাৰ ডাবু কি এতিয়া আহি গ'লোঁ, ভিতৰত বহিলোঁ। এয়া খুৰী আৰু কিমান আনন্দ পাইছে মাইনা যোৱাৰ কাৰণে। আৰু ডাবুটোতো আৰু বিকাশ আৰু জামিনী বন্ধুহঁতক পালে ক'বই নালাগে, সি পাকঘৰত গৈ উপস্থিত। এইটো নতুনকৈ ঘৰটো বনাইছে, ৰং চং দিবলৈ বাকী আছে একেবাৰে পৰিপাতি টিপটপকৈ হৈছে। ভাত দিলে মোক বাঢ়ি, ভাত দালি তৰকাৰী আৰু পনীৰ বনাই দিলে। এতিয়া আহি পাই গ'লোঁ ফিল্ডলৈ ভাত পানী খাই। এতিয়া গোটেই মহিলাসকলে বোলে এখন ফটো তোলে, ময়ে তুলি দিলোঁ ফটোখন। এতিয়া এই মাত্ৰকৈ অহা কথা, 3টাত অহাৰ কথা আছিলে যদিও এতিয়াতো 4টাই বাজিলে, এতিয়ালৈকে আহি পোৱা নাই দলটো, যিটো দল জেং বিহুৰ আৰু আহি পোৱা নাই। সিহঁতে বোলে খোজকাঢ়ি আহি আছে। কিন্তু ছোৱালীবিলাক অলপ প্ৰফেশ্যনেল হৈ গৈছে। এয়া আহি পাই গ'ল দলটো, এয়া মই ফিটা কাটিবলৈ আৰম্ভ কৰিব পাৰোঁ। লগত সেইটো ডাবু আৰু গোটেই মহিলাসকলে আহিছে, উৰুলি এটা দি দিয়া। মই প্ৰথমে আটাইকে বিহুববীয়া সম্ভাষণ জনাইছোঁ। আৰু এতিয়া যিটো অনুষ্ঠান হ'ব জেং বিহু অনুষ্ঠানটিৰ কাৰণে আমি ৰখি আছোঁ আৰু তেওঁলোক উপস্থিত হৈছে আহি। এতিয়া সেয়েহে দুৱাৰ মুকলি হ'ব আৰু তাৰপিছতে নৃত্য পৰিৱেশন কৰিব। এতিয়া মই
এতিয়া মই আজিৰ নৃত্য অনুষ্ঠানৰ বা আমাৰ যিখিনি অনুষ্ঠান হ'ব তাৰ বাবে দুৱাৰ মুকলি কৰি দিম আৰু তাৰপিছতে অনুষ্ঠানবিলাক আৰম্ভ হৈ থাকিব। বাইদেউক আমি অশেষ ধন্যবাদ জনাইছোঁ ইমানখিনি সময় আমাৰ মাজত ৰৈ দিয়াৰ বাবে আৰু আমি আমাৰ সমিতিৰ তৰফৰ পৰা ক্ষমাও বিচাৰিছোঁ। ইয়াৰ পিছতে বিহু আহি যাব। ইয়াৰ আগতেও কিন্তু এই মহিলাসকলে বহুত ফূৰ্তি কৰিলে, বিহু নাচিলে, তেওঁলোকে এনেই থকা নাই। কিন্তু মহিলাসকলে বৰ ধুনীয়াকৈ নাচিছে দেই। তাতে বোৱাৰী দুজনীমান শিৱসাগৰৰ পৰা আছে, তেওঁলোকে বিহুটো শিকাই দিছে, ভাল লাগিছে। ইমান সময় নাচি বাগি হাঁহি মাতি পতা বাকী দিনটো ভাল লাগিলে। সময় যদিও গ'ল তথাপিও বেয়া লগা নাই, কাৰণ আমি আহিছোঁৱেই আজি যিহেতু ইয়ালৈ ফুৰিম বুলি আহিছোঁ, আৰু ৰাতিলৈ থাকিব কৈছিলে কিন্তু থাকিলে তেনেকৈ ঘৰখনলৈ বিদায় লৈছোঁ। নাচটো অকণমান চালোঁ, চাই পেলাই বিদায় ঐ বিহুতি আদৰৰ জিকমিক জিকমিক অ সৰগৰ নতুন জোন, ঐ বিহুতি সাদৰৰ জিকমিক জিকমিক অ সৰগৰ নতুন জোন, ঐ বিহুতি অসমৰ মানেহে জিকমিক জিকমিক অ সৰগৰ নতুন জোন। আমাৰ ডাবুটো যে কেনেকুৱা ভাল পাইছে নহয়, মুকলি মূৰীয়াকৈ ফুলি ফুলি ফুৰিছে। বিহু আমাৰতি গৈ আপোন সন্ধিয়াও হৈ আহিবৰ কাৰণে মোৰো চিন্তা লাগিছে। বোলো গৈয়ে থাকোঁ আৰু ফুৰি মানে এৰি দিবলৈ মনেই নাই আমাৰ, তাতে যাবতো লাগিব। গৈ থাকোঁ আৰু চালে চাই থাকিব মন যায়। আৰু ৰাতিলৈ অনুষ্ঠান আছে, জামিনীও বোলে গান গাব। তাই যে এনেকৈ গান গাব পাৰিছে, তাই যে এনেকৈ ফূৰ্তিকৈ থাকিব পাৰিছে, সঁচাকৈ ভাল লাগে ভাবিলে। লাহেকৈ বিদায় লৈ পেলাই গুচি আহিলোঁ সিহঁতৰ ঘৰৰ পৰা। আহিবলৈ মন নাই যদিও আহি গ'লোঁ আৰু খুৰীহঁতে আহিব দিব খোজা নাছিলে যদিও জানে যে ডাবু পৰা নাছিলে আহিবলৈ। আমি ঘৰমুৱা হ'লোঁ। ভিডিঅ'টো মই ইমানতেই শেষ কৰিছোঁ। আকৌ নতুন এটা ভিডিঅ' লৈ আহিম। বাই বাই। সকলোৱে সাৱধানে থাকক, সুস্থ থাকক। বেল মাৰি লোৱা।